নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ লেচন নম্বৰ 4 পৰমাণুৰ গঠন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ'ৰ পৰা গোটেইখিনি কুৱেশ্যন পাই যাবা আৰু উত্তৰ পাই যাবা। আৰু পাঠৰ ভিতৰত থকা যিবিলাক প্ৰশ্নাৱলীৰ কুৱেশ্যন আছে এইখিনিও তোমালোকে এইটো ভিডিঅ'ৰ পৰা পাই যাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এই চেনেলটোত প্ৰথমবাৰ আহিছা, তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমতে পাই যাবা। আজি আমি প্ৰথমতে আৰম্ভ কৰিম কি আছে। প্ৰথমতে আমাৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্নবোৰ দিয়া আছে। প্ৰথমতে 1 নম্বৰটো কি আছে আমাৰ, কেনেল ৰশ্মি কি? কেনেল ৰশ্মি আমাৰ কি? উত্তৰ দিয়া আছে, বিদ্যুৎ মোখন নলী এটাত অতি কম চাপত বিদ্যুৎ প্ৰবাহিত কৰিলে এণ্ডৰ পৰা এথোডলৈ সৰল ৰেখাত কিছুমান ৰশ্মি গতি কৰে। এই ৰশ্মিবোৰ নলীটোৰ ভিতৰত থকা গেছৰ ধনাত্মক আধান বিশিষ্ট অণু বা পৰমাণুৰ দ্বাৰা গঠিত। এই ৰশ্মিবোৰক কেনেল ৰশ্মি বোলে। 2 নম্বৰত কি দিয়া আছে, পৰমাণু এটাত এটা প্ৰোটন আৰু এটা ইলেক্ট্ৰন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে? ইয়াৰ উত্তৰটো হ'ব নকৰে, ই কোনো আধান বহন নকৰে। তাৰপিছৰ প্ৰশ্নাৱলী দিয়া আছে 2 নম্বৰৰ। 1 নম্বৰটো হ'ব আমাৰ, থমছনৰ পৰমাণুৰ আৰ্হি মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰশ্ৰম হয় ব্যাখ্যা কৰা। এইটো হ'ব থমছনৰ মতে। উত্তৰটো হ'ব 1 নম্বৰ কি দিয়া আছে, পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াত সোমাই থাকে। তোমালোকে চোৱা, এইটো দিয়া আছে আমাৰ চিত্ৰ এনেকুৱা দিয়া আছে। ইয়াত হ'ব কি আমাৰ, ধনাত্মক আৰু ধনাত্মক আধান মনত সমান, সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশ্ৰম। 2 নম্বৰত কি দি আছে, ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ পাৰমাণৱিক কণা থাকে? উত্তৰটো হ'ব আমাৰ প্ৰোটন। 3 নম্বৰত কি দিয়া আছে, 3টা শেলৰে সৈতে বৰৰ পৰমাণুৰ আৰ্হি এটা চিত্ৰ অংকন কৰা। চিত্ৰটো তোমালোকে চোৱা, এইটো এটা চিত্ৰ। তাৰপিছত আমাৰ 4 নম্বৰত কি দি আছে, যদি এই কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা, তেনেহ'লে কি দেখা যাব বুলি ভাবা? ইয়াৰ উত্তৰটো হ'ব, প্ৰায় সকলোবোৰ এই কণা বিক্ষেপিত নোহোৱাকৈ পাৰ হৈ যাব আৰু খুব কম OX কণাহে বিক্ষেপিত হ'ব পাৰে। তাৰপিছৰ প্ৰশ্নাৱলীত চোৱা তোমালোকে। 1 নম্বৰত কি দি আছে, পৰমাণুৰ 3টা উপ পাৰমাণৱিক কণাৰ নাম লিখা। উত্তৰটো হ'ব আমাৰ 1 নম্বৰত ইলেক্ট্ৰন, 2 নম্বৰত হ'ব প্ৰোটন আৰু 3 নম্বৰত হ'ব নিউট্ৰন। 2 নম্বৰত কি দি আছে, হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4U, ইয়াৰ নিউক্লিয়াছত 2টা প্ৰোটন আছে, ইয়াত কিমান নিউট্ৰন থাকিব? উত্তৰটো হ'ব, হিলিয়ামৰ পাৰমাণৱিক ভৰ 4U, প্ৰোটনৰ সংখ্যা 2, নিউট্ৰনৰ সংখ্যা 4 - 2 = 2। প্ৰশ্নাৱলী দিয়া আছে 1 নম্বৰত, কাৰ্বন আৰু ছডিয়াম পৰমাণুৰ ইলেক্ট্ৰনৰ বিতৰণ দেখুওৱা। ইয়াত উত্তৰত কি দি আছে আমাৰ, মৌল, পাৰমাণৱিক সংখ্যা আৰু ইলেক্ট্ৰনৰ বিতৰণ। তোমালোকে চাৰ্টটো ভালকে চাই ল'বা।
তাৰপিছত আমাৰ 2 নম্বৰ কি দি আছে, পৰমাণু এটাৰ কে আৰু এল খেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেক্ট্ৰনৰ মুঠ সংখ্যা কিমান হ'ব। ইয়াত উত্তৰ দি আছে কে খেলত থকা ইলেক্ট্ৰনৰ সংখ্যা দুটা হ'ব আৰু এল চেলত থকা ইলেক্ট্ৰনৰ সংখ্যা 4টা হ'ব। মুঠ ইলেক্ট্ৰনৰ সংখ্যা হ'ব আমাৰ 2 + 8 = 10। তাৰপিছৰ প্ৰশ্নাৱলীত চোৱা 1 নম্বৰত কি দি আছে, ক্লৰিন, সালফাৰ আৰু মেগনেছিয়াম যোজ্যতা কেনেদৰে পাবা। ইয়াৰ উত্তৰটো হ'ব ক্লৰিন ইলেক্ট্ৰনীয় বিন্যাস 2,8,7। তাৰপিছত হ'ব কুৰিনৰ যোজ্যতা হ'ব 8 - 7 = 1। সালফাৰৰ ইলেক্ট্ৰনিয়াৰ বিন্যাস হ'ব 2,8,6। সালফাৰৰ যোজ্যতা হ'ব 8 - 6 = 2। মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,8,2 আৰু মেগনেছিয়ামৰ যোজ্যতা হ'ব = 2। তাৰপিছৰ প্ৰশ্নাৱলীত চোৱা তোমালোকে 1 নম্বৰত দিয়া আছে, যদি পৰমাণু এটাত ইলেক্ট্ৰনৰ সংখ্যা 8 আৰু প্ৰটনৰ সংখ্যা 8 হয়, তেন্তে 1 নম্বৰত দিয়া আছে পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব আৰু পৰমাণুটোৰ আধান কিমান হ'ব। উত্তৰত দিয়া আছে প্ৰটনৰ সংখ্যা হ'ব 8 আৰু পৰমাণুৰ সংখ্যা হ'ব 8। আধানৰ সংখ্যা হ'ব। তাৰপিছত 2 নম্বৰত কি দি আছে, অক্সিজেন আৰু সালফাৰৰ পৰমাণুৰ ভৰৰ সংখ্যা উলিওৱা। অক্সিজেনৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা হ'ব 8 আৰু নিউট্ৰনৰ সংখ্যা হ'ব 8। পৰমাণুৰ ভৰৰ সংখ্যা হ'ব 8 + 8 = 16। সালফাৰৰ পৰমাণুত থকা সংখ্যা হ'ব, প্ৰটনৰ সংখ্যা হ'ব 16, নিউট্ৰনৰ সংখ্যা হ'ব 16 আৰু ইয়াত পৰমাণুৰ সংখ্যা হ'ব 16 + 16 = 32। তাৰপিছত তোমালোকে এইটো চোৱা, প্ৰশ্নাৱলীত দিয়া আছে 1 নম্বৰত চিহ্ন H, D আৰু T প্ৰতিটোতে পোৱা উপপাৰমাণৱিক কণাবোৰ তালিকাভুক্ত কৰা। এইটো তোমাৰ চাৰ্ট দিয়া আছে, চাৰ্টটো তোমালোকে ভালকে চাই ল'বা। 2 নম্বৰত দিয়া আছে একজোৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। উত্তৰ দি আছে এনেকুৱা ধৰণৰ, তোমালোকে উত্তৰটো লিখি ল'বা কপিত। তাৰপিছত আমাৰ কি দি আছে, অনুশীলনীৰ কোৱেশ্চন, ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তুলনা কৰা। ইয়াৰ ধৰ্মসমূহ আমাক তুলনা কৰিবলৈ কৈছে। তোমালোকে চাৰ্টটো চাই লোৱা, এনেকৈ তোমালোকে পৰীক্ষাত আহিলে লিখি দিবা। উত্তৰত কি দি আছে আমাৰ, ই পৰমাণুৰ স্থিৰতা সম্পৰ্কে ব্যাখ্যা আগবঢ়াব পৰা নাছিল। 2 নম্বৰত হ'ব হাইড্ৰজেনৰ বৰ্ণালীৰ ব্যাখ্যা আগবঢ়াব পৰা নাছিল। তাৰপিছত 3 নম্বৰত কি দি আছে, ৰাজৰ ফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি। উত্তৰটো হ'ব 1 নম্বৰত ই পৰমাণুৰ সুস্থিৰতা ব্যাখ্যা আগবঢ়াব পৰা নাছিল। 2 নম্বৰ হাইড্ৰজেন বৰ্ণালীৰ ব্যাখ্যা আগবঢ়োৱা। 4 নম্বৰত দিয়া আছে বৰৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা। উত্তৰ কি দি আছে আমাৰ, বৰে পৰমাণুৰ আৰ্হিটো তলত দিয়া প্ৰকল্পবোৰৰ ওপৰত ভিত্তি কৰি দিছিল। 1 নম্বৰত দিয়া আছে পৰমাণু এটাৰ ইলেক্ট্ৰনবোৰ নিউক্লিয়াছটোৰ চাৰিওফালে থকা কিছুমান নিৰ্দিষ্ট বৃত্তাকাৰৰ কক্ষপথত ঘূৰি থাকে। এই কক্ষপথবোৰক স্থিৰ কক্ষপথ বা শক্তিৰ স্তৰ বুলি কোৱা হয়। 2 নম্বৰ কি দিছে আমাৰ, তোমালোকে চাই ল'বা এইটো কোৱেশ্চন, ইমানখিনি লিখিব নালাগে, চিত্ৰ বনাই দিছে। তোমালোকৰ সুবিধাৰ কাৰণে মই চিত্ৰ বনাই লৈ আহিছোঁ।
তাৰপিছত 5 নম্বৰ কি দিয়া আছে, এই অধ্যয়নত দিয়া পৰমাণুৰ আৰ্হি কেইটা তুলনা কৰা। যেনেকৈ 1 নম্বৰ কি দিয়া আছে, পৰমাণু এটা ধনাত্মকভাৱে আৰ্হিত একোটা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াত সোমাই থাকে। 2 নম্বৰ দিয়া আছে, ঋণাত্মক আৰু ধনাত্মক আধান মনত সোমায়। তোমালোকে চাই লোৱা, ইমানখিনি পৰীক্ষাত লিখিব নালাগে, 2 এটা লিখিলে হৈ যাব। তাৰপিছত আমাৰ কি দি আছে 6 নম্বৰত, প্ৰথম 18টা মৌলৰ কাৰণে বিভিন্ন শেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মবোৰ সংক্ষেপ লিখা। উত্তৰত দি আছে আমাৰ, পৰমাণু এটাৰ কোনো এটা কক্ষত ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা হ'ব n2n পাৱাৰ 2, ইয়াত n হ'ল শক্তি স্তৰৰ সংখ্যা। গতিকে প্ৰথম শক্তি স্তৰত ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা n = 1, k কক্ষ = 2 × 12 = 2। দ্বিতীয় কক্ষত কি দি আছে, শক্তি স্তৰত ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা n = 2, l কক্ষ 2 × 22 = 8। তৃতীয় কক্ষ তোমালোকে চাই লোৱা, চতুৰ্থ কক্ষ চাই লোৱা, ইমান কক্ষ এক্সামত নাহে। তাৰপিছত 2 নম্বৰত কি দি আছে, পৰমাণু এটাৰ বহিতম কক্ষত 4টাকৈ আৰু শেষৰ আগৰ কক্ষত 18টাকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। 3 নম্বৰত দিয়া আছে, এটা কক্ষ পূৰ্ণ হোৱাৰ আগতে নতুন কক্ষ এটা ইলেক্ট্ৰনেৰে পূৰ্ণ হ'বলৈ আৰম্ভ হয়। তাৰপিছত আমাৰ কি দি আছে 7 নম্বৰত, সিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, কোনো এটা ৰাসায়নিক বিক্ৰিয়াত কোনো মৌলৰ এটা পৰমাণুৱে ইয়াৰ ওচৰৰ সমস্ত গেছৰ সজ্জা পাবলৈ যিমান সংখ্যক ইলেক্ট্ৰন এৰি দিয়ে বা গ্ৰহণ কৰে অন্য মৌলৰ পৰমাণুৰ সৈতে ভাগ কৰে, সেই সংখ্যাটোকে সেই মৌলৰ যোজ্যতা বোলে। উদাহৰণস্বৰূপে সিলিকন Si, ইলেক্ট্ৰনীয় বিন্যাস 2,8,8, ইয়াৰ যোজ্যতা হ'ব = 4। অক্সিজেন O, ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,6, ইয়াৰ যোজ্যতা হ'ব 8 - 6 = 2। তাৰপিছত আহিল আমাৰ 8 নম্বৰত, উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। পাৰমাণৱিক সংখ্যা, ভৰ সংখ্যা, সমস্থানিক আৰু সমভাৰী। ইয়াত দিয়া আছে আমাৰ উত্তৰত, পাৰমাণৱিক সংখ্যা মৌলৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যাতকৈ হৈছে সেই মৌলৰ পাৰমাণৱিক সংখ্যা। পাৰমাণৱিক সংখ্যাক Z চিহ্নৰ দ্বাৰা সূচিত কৰা হয়। উদাহৰণস্বৰূপে হাইড্ৰজেন পৰমাণুত এটাত প্ৰটন থাকে। তোমালোকে এইখিনি লিখিলে 3 মাৰ্ক পাই যাবা। তাৰপিছত 2 নম্বৰত দি আছে ভৰ সংখ্যা, পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যক ভৰ সংখ্যা বোলে। যদি পৰমাণুত p সংখ্যক প্ৰটন আৰু n সংখ্যক নিউট্ৰন থাকে, তেন্তে ভৰ সংখ্যা হ'ব Pa = p + 10। তোমালোকে এইখিনি লিখিবা আৰু বাকীখিনি লিখিব নালাগে। 3 নম্বৰত দি আছে সমস্থানিক, একে পাৰমাণৱিক সংখ্যাযুক্ত বিভিন্ন ভৰ সংখ্যাৰ নিউক্লিয়াইডবোৰক সমস্থানিক বোলে। সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্ম একে, কিন্তু ভৰ সংখ্যা বিভিন্ন হোৱাৰ বাবে ইহঁত ভৌতিক। তোমালোকে ইয়াৰ পৰা এইখিনি লিখি দিবা।
তাৰপিছত আহিল কি আমাৰ সমস্থনিকৰ ব্যৱহাৰ। তোমালোকে এইটো চাই ল'বা, এটা লিখিলে হৈ যাব, দুটা লিখিব নালাগে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 9, NA প্লাছত সম্পূৰ্ণৰূপে পূৰ হৈ থকা K আৰু L খেলে আছে ব্যাখ্যা কৰা। তোমালোকে এইটো মেথ চাই ল'বা ভালকে। তাৰপিছত আমাৰ 10 নম্বৰটো মেথ আছে, তোমালোকে মেথবিলাক চাই ল'বা, কাৰণ মেথবিলাক বুজাবলৈ গ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। মই খালি কোৱেশ্যনখিনি লৈ আহিছোঁ, কোৱেশ্যনখিনি তোমালোকে ইয়াৰ পৰা বহুতখিনি কমন পৰিব। 11 নম্বৰটো আমাৰ কি দি আছে মেথ, এটা মৌল X এটা নমুনাৰ গড় পাৰমাণৱিক ভৰ 16 × 2U, নমুনাটোত সমস্থনিক 16/2x আৰু 18/8xৰ শতকৰা পৰিমাণ কি হ'ব? তোমালোকে এইটো চাই ল'বা ভালকে মেথটো। তাৰপিছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 12, এইটো আমাৰ মেথ দিয়া আছে, মেথখিনি তোমালোকে চাই ল'বা। মেথখিনি মই বুজাবলৈ গ'লে ভিডিঅ' বহুত ডাঙৰ হৈ যাব আৰু তোমালোকে ভিডিঅ'ৰ যোগেদি এইবিলাক মেথ ভালকে বুজি নাপাবা। ইয়াতে আমাৰ চাৰ্ট দিয়া আছে, তোমালোকে চাৰ্টটো চাই লোৱা। 14 নম্বৰত কি দিয়া আছে আমাৰ, তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত টি আৰু ভুলবোৰৰ ঠাইত ফু লিখা। যেনেকুৱা ফু মানে এইটো এফ বুলি ভাবিলে হৈ গ'ল, ফলছ আৰু যেনেকুৱা ট্ৰু আৰু ফলছ এইটো ভাবিলে হৈ গ'ল। যেনেকুৱা এই নম্বৰত কি দিয়া আছে, যে থমছনে প্ৰমাণ কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে। উত্তৰ হ'ব এইটো ফলছ। বি নম্বৰ দিয়া আছে, ইলেক্ট্ৰন এটা আৰু প্ৰটন এটাৰ লগত লাগি নিউট্ৰন এটা গঠন হয়, সেইবাবে ইয়াক প্ৰথম বোলে। এইটো হ'ব আমাৰ উত্তৰ ফলছ। চি নম্বৰত দিয়া আছে, ইলেক্ট্ৰন এটাৰ ভৰ প্ৰটনৰ ভৰৰ প্ৰায় 1/2000 গুণ। এইটো হ'ব আমাৰ উত্তৰত টি, মানে এইটো সঁচা। তাৰপিছত ডি নম্বৰত দিয়া আছে, টিংচাৰ আয়োডিন প্ৰস্তুত কৰাত আয়োডিনৰ এটাৰ সমস্থনিক ব্যৱহাৰ কৰা হয়। এইটো হ'ব আমাৰ উত্তৰ ফলছ। ই নম্বৰত কি দিয়া আছে, টিংচা আয়োডিন মেডিটিন হিচাপে ব্যৱহাৰ কৰা হয়। এইটো উত্তৰ হ'ব আমাৰ টি। তাৰপিছত আমাৰ কি দি আছে 15 নম্বৰত, 15, 16 আৰু 17ত শুদ্ধ বাছনিৰ বিপৰীতে তিনি চিহ্ন আৰু ভুল বাছনিৰ বিপৰীতে এক চিহ্ন দিয়া। ইয়াত যেনেকুৱা এই নম্বৰত দিয়া আছে পাৰমাণৱিক নিউক্লিয়াছ। ইয়াৰ কুৱেশ্যনটো কি আছে আমাৰ, ৰাডাৰ ফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই এইটো আমাক কোনটো বুজায়? এই নম্বৰত দিয়া আছে পাৰমাণৱিক নিউক্লিয়াছ, চি নম্বৰত দিয়া আছে প্ৰটন আৰু ডি নম্বৰত দিয়া আছে নিউট্ৰন আৱিষ্কাৰ কৰিছিল। এইটো আমাক কোনে আৱিষ্কাৰ কৰিছিল? এই উত্তৰটো হ'ব পাৰমাণৱিক নিউক্লিয়াছ, এইটো হ'ব 3, ইলেক্ট্ৰন হ'ব x আৰু প্ৰটন হ'ব x আৰু নিউট্ৰন হ'ব x। 16 নম্বৰত দিয়া আছে মৌল এটাৰ সমস্থানিক বোৰৰ লিখা। যেনেকুৱা এ নম্বৰত দিয়া আছে একে ভৌতিক ধৰ্ম, বি নম্বৰত দিয়া আছে ভিন্ন ৰাসায়নিক ধৰ্ম আৰু চি নম্বৰত দিয়া আছে ভিন্ন সংখ্যক নিউট্ৰন আৰু ডি নম্বৰত দিয়া আছে ভিন্ন পাৰমাণৱিক সংখ্যা থকা। এইটোও তোমালোকৰ ঠিক তেনেকুৱা চাই লোৱা। 17 নম্বৰটোও দিয়া আছে আমাৰ, 17 নম্বৰটো তোমালোকৰ ঠিক তেনেকুৱা এটা চাৰ্ট বনাই দিছে, তোমালোকে চাই লোৱা। 18 নম্বৰটো আমাৰ দিয়া আছে এনেকুৱাই, 18 নম্বৰটো মাল্টিপল চইচ 2, 8, 1। তাৰপিছত আমাৰ 19 নম্বৰত দিয়া আছে তলৰ তালিকাখন সম্পূৰ্ণ কৰা। এইটো দিয়া আছে আমাৰ তালিকা কুৱেশ্যন,
এইটো আমাক কি কৰিব লাগে উত্তৰ দি আছে এইটো সম্পূৰ্ণকে লৈ আহিছোঁ তোমালোকে ইয়াৰ পৰা চাই ল'বা কোনটো কি আছে। এতিয়া আহিল আমাৰ অতিৰিক্ত কোশ্চেন। অতিৰিক্ত কোশ্চেনত আমাৰ দিয়া আছে প্ৰথমতে পৰমাণুত থকা মৌলিক কণিকা কেইটামানৰ নাম লিখা। এই কণিকা কেইটাৰ ভৰ আৰু আধানৰ মানৰ SI একক লিখা। আমাৰ দিয়া আছে কি উত্তৰত পৰমাণুত থকা মৌলিক কণিকা কেইটা হৈছে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ ইমান কুলম্ব হ'ব। এইটোৰ তোমালোকে এইটো চাই ল'বা। 2 নম্বৰটো হ'ব আমাৰ এই ৰশ্মিৰ বিচ্ছুৰণ পৰীক্ষাটো কোনে কৰিছিল এই পৰীক্ষাটো দুটা পৰ্যবেক্ষণ লিখা। এইটো হ'ব ৰবাৰ্ট ফৰ্ডে কৰিছিল। ইয়াৰ দুটা পৰ্যবেক্ষণ তোমালোকে চাই লোৱা, ইয়াত দিয়া আছে এইটো এটা আৰু এইটো এটা, তোমালোকে কপিত লিখি ল'বা। 3 নম্বৰত দিয়া আছে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিটো ব্যাখ্যা কৰা। এই আৰ্হিত আসময় উল্লেখ কৰা। উত্তৰ হ'ব এইটো ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি। তাৰপিছত আমাৰ কি দিয়া আছে কুৱেশ্যন নম্বৰ 5 দিয়া আছে তলত দিয়া মৌলসমূহৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। এইটো হ'ব আমাৰ চাৰ্ট, তোমালোকে চাই লোৱা, ইয়াত তাৰ ইলেক্ট্ৰনীয় মানবিলাক দিয়া আছে। তাৰপিছত আমাৰ 9 নম্বৰত দিয়া আছে তলত দিয়া জোৰবোৰৰ পৰা সমাজজনক বাছি উলিওৱা। ইয়াৰ আমাৰ উত্তৰটো হ'ব এইটো। 10 নম্বৰৰ উত্তৰটো কোনটো হ'ব আমাৰ 10 নম্বৰ উত্তৰটো হ'ব বি নম্বৰটো। তাৰপিছত 12 নম্বৰত কি দিয়া আছে আমাৰ তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ 4টাকৈ উত্তৰ দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। এইবিলাক আমাৰ মাল্টিপল চইচ, তোমালোকে চাই লোৱা, এইবিলাক পৰীক্ষাত ধৰ খুবেই সম্ভাৱনা। কেথড ৰশ্মিত কোনটো কণিকাৰ নাম? কেথড ৰশ্মি আমাৰ কোনটো কণিকাৰ নাম? এইটো হ'ব আমাৰ ইলেক্ট্ৰন। তাৰপিছত 2 নম্বৰত কি দিয়া আছে আমাৰ ৰাদাৰফৰ্ডৰ কণিকা বিচ্যুতিৰ পৰীক্ষাত তলত দিয়া কোনটো কণিকাৰ আৱিষ্কাৰ হয়? এইটো হ'ব আমাৰ ইয়াত দিয়াই নাই, তোমালোকে এইটো চাই ল'বা। 3 নম্বৰত দিয়া আছে, 3 নম্বৰটোৰ এনসাৰ হ'ব আমাৰ সি নম্বৰটো। 4 নম্বৰটোৰ এনসাৰ কি হ'ব আমাৰ 4 নম্বৰটোৰ এনসাৰ হ'ব বি নম্বৰটো 4 নম্বৰ এনসাৰ। 5 নম্বৰটোৰ এনসাৰ হ'ব আমাৰ ডি নম্বৰটো। তাৰপিছত আমাৰ 6 নম্বৰ এনসাৰ হ'ব বি নম্বৰ। 7 নম্বৰ এনসাৰ কি হ'ব আমাৰ এইটো ডি নম্বৰটো হ'ব 7 নম্বৰ এনসাৰ। আৰু 8 নম্বৰ এনসাৰ হ'ব আমাৰ ডি নম্বৰটো। এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 13। তলত দিয়া উক্তিবোৰ ভুল নে শুদ্ধ বাছি উলিয়াই ভুল উক্তিটো শুদ্ধৰাই লোৱা। ইয়াত কিছুমান উক্তি দিয়া আছে, এইটো ভুল নে শুদ্ধ লিখিবলৈ কৈছে। যেনেকৈ দিয়া আছে কথত ৰশ্মিবোৰ ধনাত্মক আধানযুক্ত কণিকাৰে গঠিত। এইটো হ'ব আমাৰ ভুল। কথত ৰশ্মিবোৰ ধনাত্মক আধানযুক্ত কণিকাৰে গঠিত। তাৰপিছত 2 নম্বৰ যেনেকৈ দিয়া আছে পাৰমাণৱিক সংখ্যা নিউক্লিয়নৰ সংখ্যাৰ সমান। এইটো হ'ব আমাৰ উত্তৰটো ভুল। পাৰমাণৱিক সংখ্যা প্ৰটোনৰ সংখ্যা আৰু নিউক্লিয়নৰ সংখ্যাৰ প্ৰটোন আৰু নিউট্ৰেডৰ মুঠ সংখ্যাৰ সমান। 3 নম্বৰত দিয়া আছে পাৰমাণৱিক ভৰ সংখ্যা নিউক্লিয়াছত থকা প্ৰটোন আৰু নিউট্ৰনৰ মুঠ ভৰৰ সমান। এইটো হ'ব আমাৰ শুদ্ধ। 4 নম্বৰত দিয়া আছে সম ভাৰীবোৰত সমান সংখ্যক নিউট্ৰন থাকে। এইটো হ'ব আমাৰ ভুল। সম ভাৰীবোৰত সমান সংখ্যক ভৰ সংখ্যা থাকে। 5 নম্বৰত কি দিয়া আছে বৰবেৰী আঁচনিৰ মতে পৰমাণুৰ শেষৰ আগৰ কক্ষত 2n2 সংখ্যক ইলেক্ট্ৰন থাকে, য'ত n হৈছে সেই শক্তি স্তৰৰ সংখ্যা। এইটো হ'ব আমাৰ উত্তৰ ভুল। পৰমাণুৰ সকলো কক্ষত 2n2 সংখ্যক ইলেক্ট্ৰন থাকে। 4 নম্বৰ কি দিয়া আছে পৰমাণু এটাৰ ব্যাসাৰ্ধৰ প্ৰায় 10 ডিগ্ৰী
চেণ্টিমিটাৰ হয়। এইটো হ'ব আমাৰ শুদ্ধ। 6 নম্বৰত কি দিয়া আছে তোমালোকে 6 নম্বৰটো চাই ল'বা। তাৰপিছত আহিলে আমাৰ কি খালী ঠাই পূৰ কৰা। ছাত্ৰ ছাত্ৰীসকল এইবিলাক আমাৰ অতিৰিক্ত কুৱেশ্যনৰ উত্তৰ। তোমালোকে যিবিলাক ভাল নম্বৰ পাব বিচৰা সিহঁতে চাই ল'বা, আৰু যিসকলক ভাল নম্বৰ নালাগে সিহঁতে নাচালে হৈ যাব। তোমালোকে চাই লোৱা গোটেইখিনি মই ক'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, গতিকে তোমালোকে ভিডিঅ'টো প'জ কৰি তোমালোকে বন্ধ কৰি চাবা আৰু লিখি ল'বা। ইয়াৰ পৰাই এক্সামত তোমালোকৰ বহুতখিনি কমন আহিব পাৰে। তেনেকৈ ইয়াত দি আছে কেথড ৰশ্মি কি, তোমালোকে এইটো চাই ল'বা। কেথড ৰশ্মি কাক বোলে এইখিনি লিখি দিবা। 18 নম্বৰ যোনটো দি আছে মৌলৰ পৰমাণু কিয় বিদ্যুতিকভাৱে উদাসীন, তোমালোকে এইখিনি লিখি দিবা। ইয়াতে তোমালোকে 2 মাৰ্ক নহ'লে 1.5 মাৰ্ক তোমালোকে পাই যাবা। 19 নম্বৰটো এইখিনি লিখি দিবা তোমালোকে, ইয়াতে তোমালোকে 2 মাৰ্কছ পাই যাবা। ঠিক এনেকৈ 21 নম্বৰটো চোৱা কি কৈছে, ক্লৰিন পৰমাণুৰ যোজ্যতাৰ কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান। এইটো এটা মেথ তোমালোকে এইটো চাই লোৱা। 28 নম্বৰটো এটা মেথ আছে, মেথটো তোমালোকৰ কি আছে এইটো হ'ব উত্তৰ 0। তাৰপিছত দি আছে নেকি 23 নম্বৰটো চোৱা। 23 নম্বৰত কি দি আছে চাই ল'বা তোমালোকে। আৰু এইবিলাক তোমাৰ চিত্ৰ বনাই দিছোঁ, তোমালোকে যিখিনি লাগে যিখিনি লাগে ইয়াৰ পৰা লিখি ল'বা। এক্সামত এইবিলাক খুবেই ইম্পৰ্টেণ্ট হ'ব। 29 নম্বৰ কি দি আছে, বৰৰ পৰমাণু আৰ্হিত দুটা ষষ্ঠী কাৰ্য লিখা। 1 নম্বৰত দি আছে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথহে থাকে। তাৰপিছত আহিলে আমাৰ কি 29 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে কিছুমান দিয়া আছে মাল্টিপল চইচ, ইয়াৰ পৰা উত্তৰটো বাছি উলিওৱা গৈছে। আমাৰ এইটো উত্তৰ হ'ব বি নম্বৰটো 2,8,8। তাৰপিছত উত্তৰটো হ'ব আমাৰ কি ডি নম্বৰটো হ'ব 2 আৰু 4 দুয়োটাই। চি নম্বৰটোৰ উত্তৰ হ'ব আমাৰ চি নম্বৰ ধাতু আৰু ধাতু বা অধাতু। ডি নম্বৰটোৰ উত্তৰ হ'ব আমাৰ ডি নম্বৰ জে থমছন। তাৰপিছত আমাৰ ই নম্বৰটোৰ উত্তৰ হ'ব কি চি নম্বৰটো হ'ব ইয়াৰ উত্তৰ বিভিন্ন নিউট্ৰনৰ সংখ্যা। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো ভিডিঅ' চাই একো বুজি পোৱা নাই আৰু তেওঁলোকক কেনেকৈ বুজালে সিহঁতে বুজি পাব মোক কমেণ্টত জনাই দিবা। ছাৰ মই এনেকৈ বুজালে বুজি পাম, বা কোনটো কুৱেশ্যন তহঁতৰ কনফিউশ্যন হৈ আছে কমেণ্টত জনাই দিবা। মই সেইটো কুৱেশ্যনৰ বিষয়ে লৈ আহিম। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।